আমাৰ কালি মনসা পূজা হৈ গ'ল আৰু মনসা পূজা হৈ গ'ল মানে বহুত বাচন পাতি ওলাইছে। পূজা এখন গ'লে যিকোনো কাম এখন হৈ গ'লে বহুত কাম ওলায়। আপোনালোকেতো গমেই পায়, চাওকচোন আমি ধুনীয়াকৈ বহি চাহ পানী খাই কথাও পাতিলোঁ আৰু কামখিনিও চুচাৰ কৰিলোঁ। আৰু মায়ে মন্দিৰটো ধুনীয়া কৰি চাফ চিকুণ কৰি ল'লে। এদিন মোনাও কাম কৰি আছে, কাৰণ আমাৰ ঘৰত মানুহে 3জন, কিন্তু আমাৰ আলহীয়ে বাইদেউ ভিনদেউ সৈতে বহুত মানুহ দেই। এয়া চাওক, এয়া মোৰ ছোৱালীৰ সখী হয় দেই। আৰু এইপিনে মই বাচনখিনি ধুই থুপুৰি কৰি থৈ দিছোঁ, ধুই থৈ দিছোঁ। আৰু এইপিনে কাপোৰ বহুত ওলাইছে। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব দেই। ভাত বনাই আছা? ভাত বনাই আছোঁ। কাম বন সকলো সুচল হ'ল। এতিয়া দুপৰৰ ভাতখিনি বনাম। এইটো কি বনাই আছা? এইটো পটল ভাজি আছোঁ, কলফুল কলফুল হয় না? ভাত হৈছে ভাত হ'ল। আৰু তাতে আৰু ভাত বনাব আৰু মিঠালৰ আৰু কিবাকে মিক্স কৰিছোঁ। কিবাখিনি এখন মিক্স কৰি ভাজিব। তাৰমানে আজি মানুহ বহুত নহয়, এক জেগাত নহ'ব, দুজেগাত মানে বনাই দিম। কালিৰ পূজাৰ কামখিনি গোটেই শেষ পাল না? পূজাৰ কামখিনি শেষ হ'লেও মানে আগ থাকে দেচোন। ধোৱা বাচাখিনি হ'ল আৰু নহয়? প্ৰায় থাকিবই, ধোৱা বাকলাখিনি হ'ল আৰু ৰাতি আছে ছাগলী যাম মানুহখিনি আলহীখিনি ঘৰত দিলে ঘৰতো আলহী বহুত আছে, চাব লাগিব। ৰাতি ভেজা আছে না। এইপিনে আৰু পুৰা চব্জি পুৰা কাটি থৈ দিছে। আৰু এইপিনে মোৰ দিদিবাই ভাত বনাই আছে। মানুহটো আৰু কিমান পুৰা ঘামি চামি গৈছে পুৰা। বনাই থাক। কালি আমি আমাৰ ৰাতি কেইটামান বাজিল? 12টামান বাজিছে না? পূজা শেষ পাইছে সোনকালে। মানুহ দুনুহ আহি আছিল। ৰাতি 8টালৈকে মানুহ আছিল। 8টালৈকে না? 9টালৈকে মানুহ আছিল। আহি আৰু খোৱা লোৱা হ'ব। সন্ধিয়া টাইমত খোৱা লোৱা হ'ব আৰু। আমার কালি একমাস কলফুলে খাওয়া হচ্ছে, আনাই নকয় আলপর মানে বিরাট খাওয়া হচ্ছে। কথা শুনে কচুরি দেওয়া লাগে, মজা লাগে নহয়? আৰু কাটা চিঙাৰ কাৰণে অলপ ভাল। হাড়দিবিলাক জোৰা লাগে, কেলচিয়াম আছে ইয়াত। দে বনাই থাক না। ক'ত যাম আৰু গা চা ধুই ল'ম। যাবি নাকি? নাযাওঁ, ক'ত যাম? বাইকখন ভাল হ'ল না নাই? বাইকখন ভাল হোৱা নাই, ভাল কৰিব লাগিব। আলহী আছে দে, আজিও মই চুৰি আহিব। আগে বেছি কিৰা থাকি যদি এতিয়া ভাতখিনি বনাই 2 জেগাত বনালে সোনকালতে হয়, 1 জেগাত বনালে দেৰি নহয়। অঁ, 2টা কাষত 2টা গেছ। দে বনাই থাক নেকি? হ'ব দে। ৰাতিপুৱাৰ পৰা গোটেই কামখিনি চুচাৰ কৰিলোঁ আৰু আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু এতিয়া মা মনসাৰ পূজাৰ ছাগলীটো কাটি আছে আৰু এই ছাগলীটো আলহীখিনিক লৈ গোটেই আমি খানা খাম আৰু ওচৰ চুবুৰীয়াকো অলপমান দিম প্ৰসাদ হিচাপে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব দেই। আমি খাইছোঁ, কাটি আছে না অলপ পাছত চুচাৰ কৰাৰ পাছত মছলাখিনি বগল গুটি আছে। আজি আমাৰ সন্ধিয়া খানা আছে। পূজাৰ ছাগলীটা মাৰি খানা হ'ব। বাইদেউহঁতৰখিনি ফ্ৰিজত থৈ দিম, কালি থৈ দিম। অলপ চাহ বনাই দিব দে। কি হৈছে? হিন্দুস্তান আৰু পাকিস্তান কাৰ কাৰ পিন্ধি আহিছি? নিকি খান পিন্ধি আছি নিকি এটা মোৰ পা দিটা নিকি হা আহিয়া লাগছে তোমার পয়সা মনটা শান্তি পয়সা পাই পয়সা 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 এই যে কিয়া মোবাইলত পয়সা লাগে আৰু আমাৰ আলহী বহি আছে আজি লুনাৰ ভৰি পুৰা আমাৰ আলু ঠালু কাটি পুৰা ৰেডি
মছলা বটি আছে আমাৰ এতিয়া সন্ধিয়া হ'ল আৰু গোটেইকেইটা কথা পাতি আমি চাহ খাই আছোঁ। এয়া বাইদেউ আৰু মোৰ ননন জোৱাই চাহ খাই আছে আৰু এইপিনে বৌ বহুত কষ্ট কৰিছে দেই, সেইকাৰণে ধুনীয়াকৈ বহি চাহ খাই আছে চাওকচোন। আৰু এইপিনে মোৰ খুৰা কথা পাতি আছে মোৰ জোৱাইৰ লগত দেই, এয়া দেখিছা নহয়, এয়া মোৰ জোৱাই হয় দেই, ধুনীয়াকৈ কথা পাতি আছে। আৰু এয়া হ'ল কি যোগাৰ দি আছে ভিনদেউ। এয়া চাওক মাংস বনাই আছে, এয়া আলু কাটি থৈছে, এয়া মছলা বটি থৈছে, পিঁয়াজ আৰু এয়া মাংস বনাই আছে। এয়া আমাৰ ভিনিয়ে বনাই আছে, আমাৰ মাংস চাংস হ'লে ভিনিয়ে বনায়। ভিনি মানে আমাৰ ভিনিয়ে কওঁ আমি, ভিনদেউ হয়। আৰু এয়া আমাৰ খুৰশালিটো মছলা চছলা বটি দি আছে, চাহ বনাই দি আছে। মছলা এটা বেলেগে বটিল না বৌ? বৌ বটিল না? চাহ বনালে তুই? দে বনা, ঠিকে আছে দে। বিলাতে দে হ'ব না বাছে দিকে দিবি দে। তাৰ ভিতৰত কোন কোন বহি আছে? কি কৰি আছা? নাৰিকল খালি? আৰু আমি মানে গল্প কৰি আছো, কি কথা পাতি আছা? এইটো তোমাক কোৱা নাযায়। পাঁচ চেনেল দে। দুটাই খেলি আছে চাহ, বা কি গেম খেলি আছে ৰে, চাহ কি গেম খেলি আছে। জয়ৰাজ আৰু পিলু আমাৰ। তুমি কি কৰি আছা? চাহ বনাইছা। আৰু এই তাতে কি আৰু এইটো কি জোৱাইৰ কাৰণে নেকি? জোৱাইৰ কাৰণে মাংস বনাইছা? দে দে তে লাল চাহটো ধুনীয়াকৈ বনা, গাখীৰ দে দে দে, ঠিকে আছে। দে হ'ব দে, বনাই থাক দে, মই অলপ বাহিৰত বহোঁ। কিমান দূৰ হৈ আছে? কিমান দূৰ হ'ল দে? হৈছে আৰু না বাঞ্চা নাপায় না? কোনোবা এইবিলাক ডাঙৰ আছে না? দে হওক দে, কিছু হ'ব দে, শিকিব দুই আছে না। আগতে পইচা হা মানে দিলে বহিলে পাত দিলে ল দে দে দে, ভাতগিলা দে সোনকালে দে। চাহ ভোক লাগছে মানুহবিলাক। বেছি ভোক লাগছে, মোৰো ভোক লাগছে আজি। কি আমিতো ঠিকছে কলে খালো দিনতে, আমি কল খাইছো তুমি না? কি ইপিনে মাংস ভগাই আছে, এতিয়া আমি ভাত খামেই আৰু। আমি এখন বাইক কৰি দিয়ে সৰু বাটি তো পিলু কানে বাৰু এটা বাহিৰত আছে। ইপিনে ভাত ৰেডি কৰি থৈছে, এতিয়া সকলোকে দিব আৰু না দেখি ভাত কৰিছোঁ। কি ভাত পালে নেকি? দেখাত জয় আলু নেদা বনাইছিল, ছাগলী এইটো আলু নিদিওঁ না, ছাগলী মাংস দিনৰে কলফুল ভাজি পটল বৰা ভাজি। দে দে দে, আলু চালু খাবা নেদো না? আমি এনেকৈ খাম দে। আমাৰ গিলা আলু দি বনাইছো। তোৰ চুলি থুলি আজি একদম কিবা হৈ আছে। খাবা বহিছে চাহ।
problem, no problem. দাঁতটা দেখা দাঁতটা দেখা দাঁতটা দেখা Nah, হুম এটা মনে হচ্ছে পটল দে বিলু আরম্ভ কর দে আইছা আরম্ভ কর খুশি বাজা বসুন দাম দে তো আনি দে আরো alu ada na? আলু নাই দে হুদা ভাত খাই আছে দেখুন কি জ্বালা তাই ক'ত বহিছে কোনো ঠিক নাই যায় য'ত পাইছে ওতেই গৈছে আমাৰ ভাত তৰকাৰী হৈ গ'ল আৰু ধুনীয়াকৈ আলহীকেইটাক খাবলৈ দিছোঁ আলহী মানে ক'লে ভুলে হ'ব দেচোন ঘৰৰে মানুহ গোটেইকেইটা আৰু এয়া ছোৱালী খাওঁ খাওঁ কৰি ৰখি আছে আৰু ভিনদেউ মাংস দি আছে আৰু সঁচাকৈ কেতিয়াবা একেলগে এনেকৈ খানা খালে বহুত ভাল লাগে মনটোও ভাল লাগে সদায়তো তিনিজনেই খাওঁ কেতিয়াবা লগে ভাগে খালে ভাল লাগে দেচোন আৰু মোৰ ভিডিঅ'টো যিসকলে নতুন চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আজিৰ ভিডিঅ'টো ইমানেই লগ পাম নেক্সট ভিডিঅ'ত বাই বাই